वेलकाम बैक टू माय चैनल स्वागतम जनाइछु बी ब्लॉग चैनलটোৰ অন্য এটা নতুন ভিডিও লৈ যেহেতু ৰমজান মাহ চলি আছে সেইকাৰণে ভিডিও পাতলা পাতলিকে দি আছো সদায় ভিডিও বনোৱা টাইম পোৱা নাই আৰু নতুনকে স্কুল খুলিছো আমাৰ 1 তাৰিখৰ পৰা সেইকাৰণে ডেইলি ভিডিও বনাব পৰা নাই ডেইলি ভিডিও বনোৱাটো দূৰৰ কথা দাড়ি চুলি কাটাই টাইম পোৱা নাই দাড়ি চুলিৰ অৱস্থা একদম পাগল যেন হ'ল আৰু ইদৰ আগে আগে কাটিম কালি বা পৰহি আৰু আজি যাবা আহিছো মই তেখেতৰ ঘৰত আৰু মনা লৈ আছো কিবা কিবি নাৰিকল চাৰিকল কিবা কিবি অলপ বস্তু লৈ আহিছো ইদি উপলক্ষে ইদি দিবৰ বাবে আৰু এতিয়া যাই আছো সিধা তাত আৰু এনেকে যাব আহিছো সিধা দুফালে খেতি আৰু মাজে মাজে ৰাস্তা গৈ আছো এতিয়া সিধা মুকালমুৱা নেক্সট ডে আৰু এনেকে আজি ভাবিলো সময় যেহেতু পাইছো চুলি কেডাল কাটি লও দাড়ি চাৰিও বহুত বেছি দীঘল হ'ল ভাবিলো দাড়ি চুলিখিনি ধুনীয়াকৈ কাটি লও আজি আৰু এনেকে যোৱাকালি দাড়ি চুলি কাটি আইলো দাড়ি চুলি কাটলো যদিও সেই লুক নাই আৰু কাৰণ ইমান দিন গোটেই 26-27 দিন একেৰাহে ৰোজা ৰাখি যেহেতু শৰীৰত অলপ পানীৰ অভাৱ হয় সেইকাৰণে মানুহৰ কালাৰ অলপ চেঞ্জ হয় আৰু তথাপিতো শাৰীৰিকভাৱে সুস্থ মানুহে ৰোজা ৰাখিব লাগে কাৰণ ৰোজা ৰাখিলে কিমান বেছি উপকাৰ হয় শৰীৰৰ সেই বিষয়ে মই আগতে এটা ভিডিও বনাইছোৱে আৰু সেইকাৰণে ৰোজা পুৰা ৰাখি আছো এবাৰ আৰু আজি পবিত্ৰ সবে কদাৰ আৰু আটাইকে সবে কদাৰৰ আন্তৰিক শুভেচ্ছা যাচিছো আৰু যেহেতু আজি পবিত্ৰ সবে কদাৰ আৰু এই সবে কদাৰৰ নামাজ সকলোৱে পঢ়িব আৰু আমাৰ এইফালে কিছুমান এনেকুৱা মানুহ আছে যি মানুহে মানে কেৱল ৰোজাৰ ঈদ মানে ৰমজান ঈদ আৰু বকৰি ঈদ বুলি যে কয় ঈদুল জোহা আৰু ঈদুল ফিতাৰতহে মানে তেখেতসকলে কেৱল সিজদা দিয়ে বাকি কোনো দিন জুম্মা নামাজতো সিহঁতসকলক দেখা নাপাওঁ বা সবে বৰাত আৰু সবে কদৰতো নপঢ়ে আৰু তেখেতসকলেও আচলতে আজি সবে কদৰ ৰাতি নামাজ পঢ়িব লাগে প্ৰত্যেক ধৰ্মৰে নিজা নিজা উপাসনা কৰা দিন থাকে এটা পবিত্ৰ দিন থাকে আৰু সেই পবিত্ৰ দিনত হিন্দুসকলে যেনেকৈ নিজৰ দিনটো ধুনীয়াকৈ পালন কৰে আৰু সেই দিনটোক মানে সেই দিনটোক শ্ৰদ্ধা কৰে আৰু সেই দিনটোৰ নিয়ম নীতিসমূহ ধুনীয়াকৈ পালন কৰি যায় ঠিক তেনেদৰে আমাৰ ইছলাম ধৰ্মীয় মানুহখিনিও নিজৰ নিজৰ যিটো ধৰ্মীয় দিন সেই দিনটো ধুনীয়াকৈ পালন কৰিব লাগে আৰু এই সবে কদৰৰ দিনটো আচলতে ভাগ্যৰ দিন ভাগ্যৰ ৰাতি বুলি কয় এনেকুৱা ভাগ্যৰ ৰাতি যিসকলে পায় তেখেতসকলে সেই ভাগ্যটো মানে ফায়দা উঠাব লাগে কাৰণ নেক্সট বছৰ বা সবে কদাৰ সবে বৰাত পাওঁ নে নাপাওঁ আৰু এইটো বছৰত যিহেতু পাইছোঁ সেইকাৰণে এইটো বছৰতে আমি যিখিনি কৰিব লগা থাকে সেইখিনি কৰি ল'ব লাগে আৰু গোটেই ৰাতি ইবাদত কৰিব নোৱাৰিলেও গোটেই ৰাতি নামাজ পঢ়িব নোৱাৰিলেও যিখিনি দৰকাৰী 12 ৰাকাত হওক 16 ৰাকাত হওক 20 ৰাকাত হওক যিখিনি পাৰে সেইখিনিলৈকে হ'লেও পঢ়িব আজি আহিব লাগে মানে আজিৰ দিনটোত হেলা কৰিব নালাগে যিহেতু এইটো ভাগ্যৰ গুণত পোৱা যায় এনেকুৱা ৰাতি হয়তো নেক্সট বছৰ আমি নাপাবও পাৰোঁ আৰু যিহেতু আজি সবে কদাৰৰ ৰাতি অলপ ভাবিলোঁ ফুৰি আহোঁ সেইকাৰণে এইফালে অলপ ফুৰিব আহিলোঁ কুৰিয়াৰ ফালে খুব ধুনীয়া এটা সেউজীয়া পৰিৱেশৰ মাজত চাৰিওফালে ধান খেতি আৰু মাজে মাজে মাকৈৰ খেতি এনেকুৱা এটা পৰিৱেশৰ মাজত এটা সেউজীয়া পৰিৱেশত এটা চাকুন পাওঁ গতিকে তাত আহিছোঁ আজি অলপ ফুৰিব আৰু তাৰ পৰা সিধা আহিলোঁ একদম মোৰ ফেভৰেট ঠাইখিনি যেহেতু আজি দিনটো মানে যাই অহা নাই বহুত কিবা কিবি কাম কৰি আছিলোঁ মুকালমুৱাতো গৈছিলোঁ কিবা কিবি বজাৰ কৰিব আৰু যে ৰ'দ বেছি সেইকাৰণে অলপ টাইমটো কিবা যায় নহা যেন লাগি আছে আৰু সেইকাৰণে অলপ ফুৰি আছোঁ আজি কুৰিয়াৰ পৰা সিধা আহিলোঁ মোৰ ফেভৰেট ঠাইখিনিত আৰু এইখিনি ঠাই এনেকুৱা লাগে যেন কিবা মানে আঁকিহে থৈ দিছে এইফালেও সেউজীয়া যিমানলৈকে চাব গোটেই সেউজীয়া আৰু এইফালেও যিমানলৈকে দেখিব গোটেই সেউজীয়া 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 কেৱল দুটা ৰাস্তাৰ দুফালে সেউজীয়া একদম মানে আঁকি থোৱা যেন লাগে ইমান ধুনীয়াকৈ এটা ৰঙত সেউজীয়া প্ৰত্যেকখিনি খেতিয়ে মানে এইফালৰো সেইফালৰো একদম এটাই এইটো ৰোজাৰ মাহ চলি আছে ৰোজা চোজা ৰাখি আছোঁ সেইকাৰণে দূৰত যোৱা নাই দূৰত গৈ ভিডিঅ' বনাব পৰা নাই কাৰণ দিনটোৰ কাৰণে ইমান ৰ'দত গাড়ী লৈ ওলাই যাব নোৱাৰি ৰোজা ৰাখি আৰু ৰাতিটো যোৱা টাইমে নাথাকে ইফতাৰৰ পিছত গধূলি হয় সেইকাৰণে ভাবিছোঁ ঈদৰ পিছতে ধুনীয়া ধুনীয়া ঠাইত যাম এইবাৰ গাড়ী চাৰিও লৈ লৈছোঁ সেইকাৰণে ভাবিছোঁ গাড়ী চাৰি ৰোজাৰ মাহতে লৈ লওঁ আৰু ৰোজাৰ মাহৰ পিছত মানে ঈদৰ পিছত গৰমৰ দিনো পৰিব ধুনীয়া ধুনীয়া ৱাটাৰফলবিলাক চিলেক্ট কৰি থৈ দিছোঁ আৰু তেনেকুৱা ঠাইত যাম আৰু ধুনীয়াকৈ আপোনালোকৰ কাৰণে ভিডিঅ' বনাব চেষ্টা কৰিম আৰু আকৌ এবাৰ সবে কদাৰৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ আটাইকে যিখিনি মানে সুস্থ শাৰীৰিকভাৱে সক্ষম তেখেতসকলে যাতে সবে কদাৰৰ নামাজত চামিল হয় সেইটোৱে আশা কৰিছোঁ আৰু এটা চিম্পল ব্লগ বনাই দিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগ পাই আছোঁ একদম ঈদৰ পিছত ধুনীয়া ধুনীয়া ঠাইৰ পৰা